আজি আমাৰ জীৱনৰ এটা বিশেষ দিন। সেয়াই ভাবিলোঁ ভগৱানৰ আগতে অকণমান আহি সেৱা লওঁ। বিশেষ দিন বুলিয়ে একো বিশেষ চেলিব্ৰেশ্যন কৰা নাই, কিন্তু চেলিব্ৰেশ্যনতকৈও ডাঙৰ বস্তু ভাবিলোঁ যে ভগৱানৰ আগত আহি এটা সেৱা কৰাই চেলিব্ৰেশ্যনতকৈও ডাঙৰ বস্তু। এয়াই মই আৰু ছোৱালীজনী সন্ধিয়া আহি গ'লোঁ মন্দিৰত। হাজবেণ্ডে অকণমান ব্যস্ততা থকাৰ বাবে আহিব নোৱাৰিলে। সেইকাৰণে মই আৰু ছোৱালীজনী আহি গ'লোঁ। আৰু আজি আমাৰ হৈছে 7th এনিভাৰ্চেৰী। সেয়াই ভাবিলোঁ যে ভগৱানৰ কৃপাতে যিহেতু আমি দুটাই এক হৈছোঁ আৰু ভগৱানে যেনেকৈ ৰাখে ভালে কুশলে, ভাল বেয়াৰ মাজত চব পৰিস্থিতিত আমি দুয়োটা একেলগে আছোঁ আৰু এনেকৈ একেলগে থাকিব বিচাৰোঁ। সেয়াই ভগৱানৰ আগত প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ। বৈবাহিক জীৱন মানে যে সদায় হাজবেণ্ড ৱাইফ ক'ৰবাত গ'লে একেলগে যাব লাগিব, একেলগে কৰিব লাগিব, তেনেকুৱা মই নাভাবোঁ। যিহেতুকে তেওঁ আজিৰ দিনটোত বহুত ব্যস্ত হৈ আছে, তেওঁ সময় উলিয়াব পৰা নাই। সেইকাৰণে ময়ে আহিছোঁ বাবাৰ আগত মোৰ আৰু তেওঁৰ হৈ আশীষ বিচাৰিব। এটাই আনটোৰ দুখত দুখী আৰু এটাই আনটোৰ সুখত সুখী হোৱাটোৱে বৈবাহিক জীৱনৰ এটা ভাল সম্পৰ্ক বুলি মই ভাবোঁ। আৰু এয়া মই আজি আহি গৈছোঁ, যিহেতুকে বৃহস্পতিবাৰ আছিলে, সেইকাৰণে সাই বাবাৰ মন্দিৰত আহিছোঁ আৰু ভগৱানৰ আগত প্ৰসাদ অকণমান আগবঢ়াই সেৱা লৈ ল'লোঁ। আৰু আমাৰ বৈবাহিক জীৱনটো যাতে এনেকৈ দুখে সুখেৰে আমি একেলগে কটাব পাৰোঁ, সদায় তাৰে কামনা কৰোঁ। আজি এই ভিডিঅ'ৰ জৰিয়তে মোৰ হাজবেণ্ডক মই এটাই কথা ক'ব বিচাৰোঁ যে তোমাক ভাল পোৱাৰ পৰা এটা কথাই অনুভৱ কৰিব পাৰিছোঁ যে মই মাথো মোৰ নহয় আৰু তুমি মাথো তোমাৰ নহয়। মই তোমাৰ, তুমি মোৰ, আৰু তোমাৰ অবিহনে মই সঁচাই একদম শূন্য। বৈবাহিক জীৱন সুখৰ হোৱাৰ কাৰণে এটাই আনটোৰ প্ৰতি থকা শ্ৰদ্ধা, মৰম, ভালপোৱাই যথেষ্ট। আজিৰ এই বিশেষ দিনটো বাবাৰ মন্দিৰতে মই আৰু ছোৱালীজনী সময় পাৰ কৰিলোঁ। হাজবেণ্ড বহুত ব্যস্ততা থাকিলে, তাৰে কাৰণে আহিব পৰা নাই। তেওঁক ভিডিঅ' কলিঙত মাজতে অকণমান দেখুৱাইছোঁ। আৰু এতিয়া হৈ আছে বাবাৰ মানে ৰাতি শোৱাৰ টাইম হৈছে, 8টা বাজি গৈছে। এয়া বাবাৰ আহাৰ আহি গৈছে, মানে ৰাতি বাবাৰ প্ৰসাদ আহিছে। আৰু এতিয়া বাবাৰ হাত ভৰি ধুনীয়াকৈ ধুই মুচি দিয়া হৈছে, বাবাৰ কাপোৰ চেঞ্জ কৰি দিয়া হৈ আছে, যিহেতুকে এতিয়া মানে শোৱাৰ সময় হৈছে। তেওঁৰ কাৰণে মহৰি লগাই বিচনা পাৰি দিয়া হৈছে আৰু তেওঁৰ কাপোৰ কানিও চেঞ্জ কৰি একদম নৰ্মেল ড্ৰেছত আনি আছে, কাৰণ কি এতিয়া যিহেতুকে শোৱাৰ সময়ত। আৰু এয়া ময়ো মানে ইমান ভাল লাগিছে আহি পেলাই, ভবাই নাই যে ইমানখিনি বাবাৰ আৰতিলৈকে মই চাব পাৰিম। যদিও বহুত দেৰি হৈছে, তথাপিতো মই ভাবিলোঁ যে যিহেতুকে আহিছোঁ বাবাৰ আৰতি উপভোগ কৰিয়ে যাম। সেইকাৰণে হাজবেণ্ডক ফোন কৰি দিলোঁ যে মই অকণমান টাইম ৰৈ যাম। আৰু আজিৰ দিনটোত যিহেতুকে আমি বেলেগ একোৱেই চেলিব্ৰেশ্যন কৰা নাই, একদম চিম্পুল, ঘৰতে ধূপ চাকি দিছোঁ আৰু সন্ধিয়া ছোৱালীজনীক লৈ মন্দিৰত আহিছোঁ। সেইকাৰণে ভাবিলোঁ যে বিশেষ দিনটো ইমান ধুনীয়াকৈ বিশেষ হৈ পৰিছে, তাৰে উপভোগ নোলোৱাকৈ যাওঁ কেনেকৈ। আৰু এয়া সাই বাবাৰ আৰতি হৈ আছে। তেওঁ আৰতি কৰাৰ পিছত এজন এজনকৈ চবেই আৰতি কৰিব পাৰিব, ময়ো পাৰিম। আৰু ভাবকচোন, আজি বিবাহ বাৰ্ষিক হিচাপে মন্দিৰত আহি যে সাই বাবাৰ আৰতি কৰিব পাৰিছোঁ, এয়া কিবা কম সৌভাগ্য নেকি? মইতো বহুত মানে সুখী হৈছোঁ যে আজিৰ দিনটো সঁচাই মোৰ বহুত ভালে ভালে গ'ল বুলি ভাবিছোঁ, যে চেলিব্ৰেশ্যন কৰাতকৈও বহুত ভালকৈ মানে পাৰ কৰিব পাৰিলোঁ, যে ভগৱানৰ সেৱা শুশ্ৰূষা কৰিব পাৰিছোঁ। এয়া বাইদেউজনী আৰতি কৰি আছে আৰু আমি লাইনত আছোঁ, এজন এজনকৈ আমিও আৰতি কৰিম। আৰু এইফালে চাবচোন, ছোৱালীজনীও মানে পূজাৰ কামত লাগি গৈছে, তাইও বহুত আগ্ৰহী। আৰু মোৰ চাইও ভাল লাগিছে যে ছোৱালীজনী এইবিলাকৰ প্ৰতি অকণমান আগ্ৰহ হৈছে। এতিয়া আহি গৈছোঁ মই অকণমান বাবাক বঁটা কৰিবলৈ, যিহেতুকে বাবাৰ আৰতি হৈ আছে আৰু বাবাৰ এতিয়া ৰাতিৰ খোৱাৰ সময়। আৰু সঁচাই মোৰ বহুত ভাল লাগিছে যে আজি এনিভাৰ্চেৰীৰ দিনটো ইমান ধুনীয়াকৈ মই পাৰ কৰিব পাৰিলোঁ। আৰতি ময়ো কৰিছিলোঁ, কিন্তু ছোৱালীজনীক ভিডিঅ' ক্লিপ ল'ব দিওঁতে তাই পাহৰি থাকিলে। আৰু এতিয়া আৰতি সমাপ্ত হ'ল। এতিয়া আমি আহি গৈছোঁ অকণমান প্ৰসাদ গ্ৰহণ কৰিবলৈ। আৰু প্ৰসাদ গ্ৰহণ কৰি পেলাই আমি ঘৰত যাম। আৰু এয়া চাওক, ধুনীয়াকৈ চবে প্ৰসাদ গ্ৰহণ কৰি আছে। এয়া আমি মন্দিৰত সেৱা কৰাৰ পিছত ইয়াতে প্ৰসাদ গ্ৰহণ কৰিবলৈ আহিছোঁ। আৰু ছোৱালীজনীক যিহেতুকে স্কুলত শিকাইছে যে ভজন মন্ত্ৰ পাঠ কৰিহে মানে খাব লাগে, সেইকাৰণে ছোৱালীজনী আপোনালোকে চাইছে যে তাই ভজন মন্ত্ৰ পাঠ কৰি লৈছে, আৰু তাৰে পিছতে আমি প্ৰসাদ গ্ৰহণ কৰি আছোঁ। আজিৰ বিশেষ দিনটো কেনেকৈ পাৰ কৰিলোঁ তাৰে কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু মোৰ ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে ফ'ল', লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মন্দিৰৰ পৰা ঘৰত আহিয়ে চালোঁ যে হাজবেণ্ডে মোৰ কাৰণে এনিভাৰ্চেৰী গিফ্ট এটা আনি থৈছে। তো গিফ্ট পালে কাৰনো ভাল নালাগিব, মোৰো তেনেকৈ
কেনেকুৱা ভাল লাগিছে আৰু গিফ্টটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। পুনৰ লগ পাম আৰু এটি নতুন ভিডিঅ'ত। আজিলৈ টাটা, বাই বাই, টেক কেয়াৰ।